তোমালোক কিহত পঢ়া? কিহত পঢ়া তোমালোক? পঢ়া নাই? স্কুললৈ যোৱা নে নাই? স্কুললৈ সিদিনা স্কুলৰ বন্ধু এজনক লগ পাইছিলোঁ। বন্ধুৱে উৎসাহেৰে সুধিছিল, ভৃগু ক'ত থাকা আজিকালি? মই ক'লোঁ, ধুবুৰীত থাকোঁ। কৰ্মসূত্ৰে এতিয়া মই ধুবুৰীৰ বাসিন্দা। বন্ধুৰ মুখৰ ৰং হঠাৎ সলনি হৈ গৈছিল। সি আচৰিত হৈ মোক কৈছিল, কি তুমি ধুবুৰীত থাকা? এই বন্ধুৰ যি আচৰণ, যি মানসিকতা ধুবুৰীক লৈ, সেই মানসিকতা বা আচৰণ ভৌগোলিক বিবিধতাৰ কাৰণেহে হৈছে। এই ভৌগোলিক বিবিধতাক আঁতৰ কৰিবলৈ মানুহে ফুৰিব লাগিব। মানুহে পৰ্যটনক আলম হিচাপে লৈ এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰিবলৈ হাবিয়াস কৰিব লাগিব। আজি আমি এটা বিশেষ প্ৰসংগত ধুবুৰীৰ ফুলবাৰী যি ব্ৰিজ হৈছে, সেই ব্ৰিজৰ তলে তলে ফুলবাৰীলৈ যাত্ৰা কৰিছিলোঁ। চাকৰি সূত্ৰে ধুবুৰীত আছোঁ যদিও ধুবুৰীৰ দক্ষিণ প্ৰান্ত অৰ্থাৎ মানকাছাৰ যি অঞ্চল, সেই অঞ্চল আজিলৈকে আমি গৈ পোৱা নাই। এটা বিশেষ সকামত ধুবুৰীৰ পৰা মানকাছাৰলৈ যাত্ৰা কৰিছিলোঁ আমি কলেজৰ সহকৰ্মী কেইজনমানে। প্ৰকৃততে যি দুঃসাহসিক অভিযান বা এডভেঞ্চাৰ, সেই দুঃসাহসিক অভিযান বা এডভেঞ্চাৰসমূহৰ আদি কথা এই ধৰণৰ যাত্ৰাৰ দ্বাৰাই আৰম্ভ হয়। অৱশ্যে এয়া কোনো দুঃসাহসিক যাত্ৰা নহয়, তথাপিও বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৱেদি সৰু ফেৰীৰে পাৰ হৈ ফুলবাৰী নামৰ ঠাইখনত উপস্থিত হোৱাটো আমাৰ বাবেই এক প্ৰকাৰৰ দুঃসাহসিকতাই দিয়কচোন। প্ৰকৃততে ধোঁৱা, ধূলি আৰু কোলাহলেৰে মুখৰিত হৈ থকা ধুবুৰীৰ পৰা বহু দূৰৈত অৱস্থিত এই অঞ্চলটোৰ জীৱন শান্তিময়। কৃষি নিৰ্ভৰশীল চৰ অঞ্চলৰ এই লোকসকলে সাধাৰণতে নদীক কেন্দ্ৰ কৰিয়েই নিজৰ দৈনন্দিন জীৱন পৰিচালিত কৰি আহিছে। অতি পলসুৱা উৰ্বৰ ভূমিত উৎপাদিত শস্যেৰে নিজৰ অৰ্থনৈতিক স্থিতি স্বাৱলম্বন কৰা ধুবুৰী আৰু ফুলবাৰীৰ মধ্যৱৰ্তী অঞ্চল ফকীৰগঞ্জ পাৰ হৈ আমি দুটা ঘাট অতিক্ৰমি ফুলবাৰীলৈ গৈছিলোঁ। আহকচোন, ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত উপলব্ধ নৈসৰ্গিক দৃশ্যৰ কিছু আমেজ লওঁ। ফাগুন অহাৰ সময়তে আকৌ এবাৰ আহি কোবাৰে ভৰি ৰ'ব যেন মৰমেৰে তোমাৰে কথাকে। ফাগুন অহাৰ সময়তে আকৌ এবাৰ আহি কোবাৰে ভৰি ৰ'ব যেন মৰমেৰে তোমাৰে কথাকে। উজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া, এই মাটিতে কহুৱা পন। আবেলি এই ঘাটেদিয়েই আমি উভতি অহাৰ কথা আছিল যদিও সন্ধ্যাবেলা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি সৰু এখন ভটভটিৰে উভতি অহাটো সমীচীন বুলি নাভাবি আমি ফুলবাৰীৰ পৰা মেঘালয় হৈ গোৱালপাৰাইদি ধুবুৰী আহিবলৈ
পৰিকল্পনা কৰিছিলোঁ আৰু কথামতেই কাম। কোনো এজন সহযাত্ৰীয়েও এই কথাটোত না কৰা নাছিল যে প্ৰায় 6 ঘণ্টীয়া এটা দীঘল পথ অতিক্ৰমি আমি নিজৰ কৰ্মক্ষেত্ৰত উপস্থিত হওঁতে সম্ভৱতঃ মাজনিশা হ'ব। কিন্তু সেই যে দুঃসাহসিক অভিযান কৰিবলৈ উদ্গ্ৰীৱ হৈ থকা আমাৰ সহযাত্ৰীসকলৰ মনটো, সেই মনটোৱে আমাক আচলতে ঠেলি লৈ গৈছিল আৰু ধুবুৰীৰ পৰা ফুলবাৰী হৈ ফুলবাৰীয়েদি মেঘালয়ে হৈ গোৱালপাৰা চহৰেদি পুনৰ ধুবুৰীলৈ যাত্ৰা কৰাৰ মুহূৰ্তবোৰ গুগল মেপত কেনেদৰে খোদিত হৈ ৰৈছিল চাওঁচোন আহক।